নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছিলোঁ। ফাইনেলি অসমৰ ল'ৰা ছোৱালীৰ কাৰণে পুলিচ কনষ্টেবলৰ চাকৰি অনলাইন এপ্লাই ডেট আহি গ'ল। পোষ্টখিনি ক'ৰ পৰা আহিছে, কিমানমান পোষ্ট অহাৰ চান্স আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আপোনালোকৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, আৰু অসমতে আপোনালোকে দিব পাৰিব, বাহিৰৰ ষ্টেটো হয় যদিও আপোনালোকক গোটেইখিনি কথা বুজাই দিম। কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, আৰু লগত কি কি ডকুমেণ্ট আপুনি এতিয়া ৰেডি কৰি ৰাখিব লাগিব, গোটেইখিনি কথা বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে যিটো বেল আইকন আছে ন, বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই ভিডিঅ'টো আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। পোষ্টখিনি আহিছে দিল্লী পুলিচ। দিল্লী পুলিচৰ ফালৰ পৰা অলৰেডি অফিচিয়েলি নটিচ জাৰি হ'ল বুলি আপুনি ধৰি লওক। যিহেতু দিল্লী পুলিচ কনষ্টেবলৰ আপোনালোকৰ চিডিউলটো SSCয়ে কণ্ডাক্ট কৰে। SSC কেলেণ্ডাৰ যিমতে ডেট উল্লেখ থাকে, অনলাইন এপ্লাই ডেট, এক্সাম ডেট সেইমতে অনুষ্ঠিত হয়। সেইকাৰণে আপোনালোকে ৰেডি হ'ব, হৈ গ'ল। আপোনালোকৰ দিল্লী পুলিচৰ ফালৰ পৰা আহিছে পোষ্টখিনি। আপোনালোকৰ চাকৰিটো কিন্তু দিল্লীত হ'ব, কিন্তু সম্পূৰ্ণ ইণ্টাৰভিউ, এক্সাম, ৰানিং, মেডিকেল গোটেইখিনি আপুনি আমাৰ অসমতে দিব পাৰিব। দিল্লীলৈ যাবলৈ কোনো প্ৰয়োজন নাই। যদি আপুনি চাকৰি পায়, চাকৰি যদি জইনিং হয়, তেতিয়াহে দিল্লীত গৈ জইনিং কৰিবগৈ লাগে। বেলেগ কথা কোনো প্ৰব্লেম নাই। মানে অসমতে আপুনি গোটেইখিনি চিলেকশ্যন প্ৰচেছ অসমতে দি, ইণ্টাৰভিউ গোটেইখিনি অসমতে দি, জাষ্ট জইনিং কৰিবলৈহে আপুনি দিল্লীলৈ যাবগৈ লাগিব। কিয়নো দিল্লী হৈছে ৰাজধানী চহৰ আমাৰ ইণ্ডিয়াৰ। তাত যিহেতু বিভিন্ন ধৰণৰ মানুহ থাকে, আমাৰ অসমৰ মানুহো থাকিব, বেলেগ ষ্টেটৰ মানুহো থাকিব, কিবা অল ইণ্ডিয়া মানুহ থাকিব। তাত যিহেতু এতিয়া দিল্লীত ধৰি লওক আমাৰ অসমৰ মানুহ এটাই তাত আপোনালোকৰ কিবা ক্ৰিমিনেল কেছ কৰিলে বা কিবা কেছ লাগিলে দিল্লীত থকা, তেতিয়াতো আমাৰ অসমৰ কিছুমান এনেকুৱা মানুহ আছে যি নেকি হিন্দী চিন্দি নাজানিব বা ইংৰাজী নাজানিব। যিটো অসমৰ মানুহে অসমীয়াহে ক'ব জানিব। সেইকাৰণে আমাৰ অসমৰ প্ৰতিখন ষ্টেটৰ পৰা দিল্লী পুলিচে মানুহ চিলেকশ্যন কৰে, যাতে কিবা এটা কেছ হ'লে বা কিবা এটা হ'লে তেতিয়া আপোনাৰ নিজৰ লোকেল মানুহৰ লগত কথা বতৰা পাতি গোটেই কথাখিনি মানে কেছটো সমাধান কৰিব পাৰে। সেইকাৰণে প্ৰতিটো ষ্টেটৰ পৰা দিল্লী পুলিচত লয়, আমাৰ অসমৰ পৰা লয়। ঠিক সেইমতে আমাৰ নৰ্থ ইষ্টৰ অল ইণ্ডিয়া প্ৰতিখন ষ্টেটৰ ল'ৰা ছোৱালী আপোনালোকে তাত জইনিং কৰিব পাৰে, ইণ্টাৰভিউ দিব পাৰে, চাকৰি ল'ব পাৰে। আৰু কথাটো হ'ল এক্সামটো কিন্তু কণ্ডাক্ট কৰিব SSC অফিচিয়েল ৱেবছাইটৰ কেলেণ্ডাৰ যিহেতু জাৰি কৰাত আছে অলৰেডি। আপোনালোকৰ SSC দিল্লী পুলিচৰ কনষ্টেবল এক্সিকিউটিভ মেল ফিমেলৰ আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব ছেপ্টেম্বৰ মাহত 2025। তাৰপৰা এক্সামটো আপোনালোকৰ 26 জানুৱাৰী ফেব্ৰুৱাৰী মানলৈ হ'বগৈ চাগে নিশ্চয়, তাতকৈ সোনকালেও হৈ যাব পাৰে। টেণ্টেটিভ কেলেণ্ডাৰ যিহেতু উল্লেখ আছে, আপোনালোকৰ ছেপ্টেম্বৰ মাহত 100% এপ্লাই হ'ব। ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট হ'ল এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, চিম্পুল হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। মেট্ৰিক পাছ কৰিলে কিন্তু আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। হাই ছেকেণ্ডেৰী পাছ কৰিলেহে আপুনি ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু তাতোতকৈ এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট অনলি ল'ৰা কেণ্ডিডেটৰ কাৰণে, আপুনি SC হওক, ST হওক, OBC, জেনেৰেল, যি ল'ৰাই কেণ্ডিডেটে নহওক, আপোনালোকৰ LMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, তেতিয়াহে আপোনালোকে তাত এলিজিবল হ'ব। কিন্তু এক্সাম দিবলৈ আপুনি এপ্লাই কৰি এক্সামটো দি ল'ব পাৰে, তাৰপিছত আপুনি উলিয়াব বুলিও পাৰিব। কিন্তু আপোনালোকৰ যেতিয়া যদি এক্সামত পাছ কৰে, এক্সাম যদি পাছ কৰি যায়, তেতিয়া কিন্তু আপুনি ফিজিকেল দিবলৈ যেতিয়া যাব ন, গুৱাহাটীতে আমাৰ ফিজিকেল হ'ব অসমৰ, তেতিয়া ফিজিকেল দিবলৈ যাওঁতে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখন প্ৰয়োজন হ'ব। 100% কিন্তু লাগিবই। ড্ৰাইভিং লাইচেঞ্চ হ'লেহে আপোনালোকে এণ্ট্ৰি হ'বলৈ দিব, বা তাত আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চখন থাকিলেহে দৌৰ মাৰিবলৈ দিব। সেইটো কথা কিন্তু মনত ৰাখিব। আপোনালোকৰ যদি লাইচেঞ্চ এতিয়াও বনোৱা নাই, যদি দিল্লী পুলিচত যাব বিচাৰে, তেন্তে এতিয়াৰ পৰাই লাইচেঞ্চখন আপোনালোকে যোগাৰ কৰি লওক। আৰু ছোৱালীসকলেও কোনো ধৰণৰ লাইচেঞ্চৰ প্ৰয়োজন নাই। চিম্পুল হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে তাত এপ্লাই কৰিব পাৰিব আৰু চাকৰি ল'ব পাৰিব। ডাইৰেক্ট ফিজিকেল মেডিকেল যি হয় সকলোখিনি দিব পাৰিব। প্ৰথম এক্সাম হ'ব, এক্সামটো ভালদৰে প্ৰিপেৰেশ্যন কৰক, আৰু তাৰপিছত এক্সাম পাছ কৰাৰ পিছতে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব। যিসকল জেনেৰেল, হাইটটো চাই ল'ব ল'ৰা, জেনেৰেল, OBC, EWS আৰু SC যিসকল ল'ৰা হয় ন, তেওঁলোকৰ হাইট লাগিব 165 চেণ্টিমিটাৰ। আৰু যিসকল ST ল'ৰা হয়, চিডুল টাইপৰ ল'ৰা হয়, তেওঁলোকৰ হাইটটো লাগিব 162.5 চেণ্টিমিটাৰ হাইট হ'লেও হৈ যাব। আৰু ল'ৰা সকলোৰে কাৰণে বডিখন লাগিব, ST বাদে আপোনালোকৰ 81 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগিব। আৰু আপোনালোকৰ ST খিনিও আপোনালোকৰ 81 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগিব, আৰু 5 চেণ্টিমিটাৰ খোলাই 86 চেণ্টিমিটাৰ ল'ৰা বডিটো হ'ব লাগিব। আৰু ছোৱালী যদি আমাৰ অসমৰ হয়, তেন্তে জেনেৰেল, OBC, EWS আৰু SC ছোৱালী হ'লে 155 চেণ্টিমিটাৰ হাইট লাগিব। আৰু ST চিডুল টাইপৰ যদি ছোৱালী হয়, তেন্তে 152 চেণ্টিমিটাৰ হাইট হ'লেও আপোনালোকৰ হৈ যাব। এইখিনিয়ে হাইট চেষ্টখিনি মই কৈ দিলোঁ। তাৰপিছত ফিজিকেল টেষ্টত যিহেতু ৰানিং কৰিব লাগিব, ল'ৰা যদি হয় আপোনালোকৰ 1600 মিটাৰ
1600 মিটাৰ ৰানিং কৰিব লাগিব 6 মিনিটৰ ভিতৰত আৰু ছোৱালী যদি হয় 1600 মিটাৰ ৰানিং কৰিব লাগিব আপোনালোকে 8 মিনিটৰ ভিতৰত আৰু হাই জাম্প মাৰিব লাগিব লং জাম্প আছে হাই জাম্প আছে লং জাম্প লৰাই হলে আপোনালোকে 14 ফুট মাৰিব লাগিব ছোৱালী হলে 10 ফুট লং জাম্প মাৰিলে হৈ যাব আৰু আপোনালোকৰ হাই জাম্প মাৰিব লাগিব লৰা হলে 4 ফুট হাই জাম্প মাৰিব লাগিব আৰু যদি লৰা হয় মিনিমাম আপোনালোকে 4 ফুট হাই জাম্প মাৰিব লাগিব আৰু যদি ছোৱালী হয় ন তেতিয়া 3 ফুট হাই জাম্প মাৰিলে হৈ যাব আৰু ইয়াতে এটা ভুল হৈ গৈছে ছোৱালী লং জাম্পটো 10 ফুট নহয় 9 ফুট মাৰিলে আপোনালোকে পাছ কৰিব এইখিনি হল সিলেকশন প্ৰসেস তাৰপিছত ডকুমেন্ট ভেৰিফিকেশন আৰু মেডিকেল অনুষ্ঠিত হ'ব গোটেইকেইটা স্টেপ যদি কমপ্লিট কৰে আপুনি দিল্লী পুলিচত চাকৰিটো পাবলৈ সক্ষম হ'ব আৰু স্যালাৰি খুব ভাল এসএসসি জিডি নিচিনা এক বেসিক স্যালাৰি 21000 পৰা 69000 আৰু বাকি আদাৰ এলাউন্স মিলাই মিলি দিল্লীত যেটা থাকিব ন তাত অলপ বেছি স্যালাৰি পায় আপোনালোকে ধুনীয়াকে ভাল স্যালাৰি এটা পাবলৈ সক্ষম হ'ব আৰু এটা চেন্ট্ৰেলৰ চাকৰি তো সম্পূৰ্ণ পাৰ্মানেন্ট চেন্ট্ৰেলৰ চাকৰি কোনো অগ্নিবিভাগ কোনো ধৰণৰ 15 বছৰ চাকৰি নহয় 60 বছৰলৈকে আপোনালোকে আৰামছে কৰিব পাৰিব আৰু তাৰ পৰা কামাণ্ডো যেনেকৈ এছপিজি এনএছজি কামাণ্ডো আপোনালোকৰ বা ৰাষ্ট্ৰপতি সিকিউৰিটি গাৰ্ড এনেকুৱা ধৰণৰ আমি যোৱা দেখিছো বাতৰিত পাইছো যোৱাবাৰ এটা আগত মই কিন্তু পাইছিলো দিল্লী পুলিচৰ ফালৰ পৰা আপোনালোকৰ কামাণ্ডো সিলেকশন হ'বগে পাৰিব এইখিনি গোটেইখিনি তথ্য দিলো এপ্লাইটো অনুষ্ঠিত ষ্টাৰ্ট হ'ব সেপ্টেম্বৰ মাহৰ পৰা 2025 ভিডিওটো সকলোলৈকে শ্বেয়াৰ কৰিব যিসকলে ড্ৰাইভিং লাইসেন্স এতিয়াও নাই আপোনালোকে ড্ৰাইভিং লাইসেন্সখন যোগাৰ কৰক আৰু যিসকল ছোৱালীয়ে কৰিম বুলি ভাবিছে আপোনালোকৰ ডকুমেন্টখিনি ৰেডি কৰি ৰাখিব ওবিসি হয়তো এনসিএলৰ প্ৰয়োজন হ'ব নন ক্ৰিমিনেল আপোনালোকৰ এনসিএল ওবিসি খানিয়ে উলিয়াই থাকিব তাৰ কাৰণে ইনকম লাগিব ইনকম এপ্লাই কৰক প্ৰথমতে তাৰ পিছত এনসিএল এপ্লাই কৰক ধুনীয়াকৈ আৰামছে 1-2 মাহৰ ভিতৰত আপোনালোকৰ বনি যাব এতিয়া যেটো হাতত সময় আছে এইখিনি গোটেইখিনি তথ্য দি দিলো পোষ্ট যদি চাই প্ৰায় 5000 মান পোষ্ট আহিব 5000 প্লাস পোষ্ট আহিব আপোনালোকে 5000 মান ধৰি দিয়ক টোটেল পোষ্ট আহিব ল'ৰা ছোৱালী সকলোৰে কাৰণে এইখিনি গোটেইখিনি তথ্য দিলো ভিডিওটো ইনফৰমেশনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰি ৰখা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব যদি হাই সেকেন্ডাৰী মেট্ৰিক পাস কৰিছে নতুনকে যদি মোৰ ভিডিও চাইছে আপোনালোকে আগন্তুক দিনত সহায় হোৱাকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেন্তে সাবস্ক্ৰাইব ফলো কৰি ল'ব ধন্যবাদ